নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম ইতিমধ্যে আপোনালোকে নিশ্চয় গমে পাইছে যে গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে যেটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'বলগীয়া আছিলে অহা 29 ডিচেম্বৰত আৰু সেই সম্পৰ্কত একাংশ প্ৰাৰ্থীয়ে আপোনাৰ হাইকোৰ্টত গোচৰ ৰুজু কৰিছিলে আৰু সেই গোচৰৰ আজি শুনানি আছিলে আৰু সেই শুনানিত আজি কেনেকুৱা ধৰণৰ খবৰ আহিল কোৰ্টৰ ফালৰ পৰা কোৰ্টে কি ৰায় দিলে গোটেইখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ এই খবৰখিনি হয়তো বহু এনেকুৱা ক্যান্ডিডেট আছে যিসকলে এতিয়ালৈকে গম পোৱা নাই মই এটা পোষ্ট অলৰেডি কৰি দিলো বাৰু আমাৰ ফেসবুক পেজ জিবিএন আসাম যোগে তথাপিও ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি কথা জনাব বিচাৰিছো আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক মই বাৰু হাইকোৰ্টত যিখিনি শুনানিত আজি কথা ডিসকাশন হৈছিলে সেই ক্লিপটো বাৰু মই লগাই দিম আপোনালোকে চাব পাৰিব তো এতিয়া প্ৰথম কথা হ'ল ক্যান্ডিডেট খিনিৰ যিসকল পিটিশনাৰ আছিলে পিটিশনাৰ সকলৰ দুটাই মেইন কন্ডিশন আছিলে যে ম্যাথছটো ইনক্লুড কৰিলে সেইটো হয় এক্সক্লুড কৰি পেলাই আগৰ সিলেবাস মতে এক্সামটো পাতক নতুবা আপোনাৰ 2 নম্বৰ কন্ডিশন এইটোৱে যে ম্যাথছ দিছে ঠিক আছে কিন্তু ক্যান্ডিডেট খিনিক এটলিষ্ট অলপ সময় দিয়ক প্ৰিপাৰেচন যাতে ভালকে কৰি পেলাই তেওঁলোকে ম্যাথছটো পঢ়ি গোটেইখিনি ভালকে প্ৰিপাৰেচন কৰি যাতে এক্সামটো ভালকে দিব পাৰে তো এই দুটা কন্ডিশন আপোনাৰ পিটিশনাৰ সকলৰ ফালৰ পৰা আছিলে আৰু আজিৰ যি হিয়াৰিং আছিলে হিয়াৰিংৰ যেটো খবৰ সেই খবৰ আপোনাৰ কোৰ্টৰ ফালৰ পৰাও হেতু কথাই কোৱা হৈছে যে ক্যান্ডিডেট সকলক এটলিষ্ট আপোনাৰ 15 ডেজৰ এটা সময় দিয়া হ'ব আৰু হেতু আপোনাৰ বিভাগেও হে 15 ডেজ দিবলৈ হাজু হৈছে মানে উভয় পক্ষই সেই দুটা কথা মান্তি হৈছে যে এটলিষ্ট ক্যান্ডিডেট খিনি 15 ডেজ দিব মানে 15 ডেজ অলপ হয়তো ইফাল ইফালো হ'ব পাৰে মানে বিহুৰ পিছৰ কথাটোৱে কৈছে ডেফিনেটলি তো এতিয়া বিহুৰ পিছতে আপোনালোকে এক্সামৰ ডেট এটা হয়তো নতুনকৈ পাব এতিয়া আজিৰ কোৰ্টৰ ফালৰ পৰা সেই 15 ডেজ এটা এক্সটেন্ড কৰাৰ কথা কৈছে এটলিষ্ট 15 ডেজ এটা এক্সটেন্ড কৰাৰ কথা কৈছে তো এতিয়া অফিচিয়ালি সেকেন্ডাৰী এডুকেশনৰ ফালৰ পৰা কি নটিচ আহে কি খবৰ আহে সেইখিনি আমি পৰৱৰ্তী সময়ত গম পাম আই হোপ আপোনাৰ ফাৰ্ডাৰ অৰ্ডাৰ আহিব নটিচ যোগে আৰু অৰ্ডাৰ আহিলে গুটিখিনি কথা আৰু ভালকে ক্লিয়াৰ হৈ যাব নতুন ডেট কেতিয়া দিয়ে কাৰণ কোৰ্টৰ ফালৰ পৰাটো সেই 15 ডেজ এটলিষ্ট পিছুৱাৰ কথা কৈছে তো এতিয়া অফিচিয়ালি আপোনাৰ কি নটিচ যোগে কেনেকুৱা ধৰণৰ খবৰ আহে কাৰণ অলৰেডি এডমিট কাৰ্ডো ওলাই গৈছিল এতিয়া নতুনকৈ আৰু এডমিট কাৰ্ডো ওলাব লাগিব যেটো নতুন ডেটত আপোনাৰ এক্সাম পাতিব গতিকে কথাখিনি তেনেকুৱা ধৰণৰ আৰু কোৰ্টৰ ফালৰ পৰাও আপোনাৰ এতিয়ালৈকে ডিসকাশন খিনি মই বাৰু ভিডিওটোৰ শেষত ক্লিপটো লগাই দিম আপোনালোকে চাব পাৰিব কি কি ডিসকাশন হৈছিলে আজি কোৰ্টৰ মজিয়াত আৰু এতিয়ালৈকে কিন্তু আপোনাৰ কোৰ্টৰ ফালৰ পৰা অৰ্ডাৰটো ৰিটেন অৰ্ডাৰটো অহা নাই যেতিয়া আহিব আপোনালোকক মই মোৰ টেলিগ্ৰাম চেনেলত ৰিটেন অৰ্ডাৰটো আপলোড কৰি দিম আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো মই এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত দি দিছো তাৰ পৰা গৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ পেলাই অৰ্ডাৰটো চাব পাৰিব যেতিয়া মই আপলোড কৰিম তো এজ অফ নাও এইটোৱে আপডেট আছিলে যে কোৰ্টৰ ফালৰ পৰা ক্যান্ডিডেট খিনিক এটলিষ্ট 15 ডেজ এটা এক্সটেন্ড কৰি দিয়াৰ বাবে এটা ভাৰ্ডিক দিয়া হৈছে তো এতিয়া ডিপাৰ্টমেন্টৰ ফালৰ পৰা নটিচ আহিব নিশ্চয় আৰু নটিচ আহিলে আমি সকলোৱে গম পাম ক্যান্ডিডেট সকলে গম পাব যে নেক্সট যেটো নতুন ডেট হ'ব হেতু কেতিয়া হ'ব এই টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে গতিকে এজ অফ নাও এইটোৱে আপডেট আছিলে এতিয়া আপোনালোকে ক্লিপটো চাই লওক আৰু ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে and may further be pleased to direct the respondents authorities to defer the TET cum recruitment test and thereby provided sufficient time to the petitioner to prepare the same. If that be the case, the examination is fixed on 29. Question paper, everything is all set. I do not want to argue on merit now. If they want 15 days more, I am going to consider. Then it's okay because I do not want to derail also. Yes. But otherwise, situation is no problem immediately after Magh Bihu. only grievance expressed by these few petitioners. So I do not want to. I feel I am in their shoes because if it's mathematics, I need more time for preparation. Others, So it's okay. actually, yesterday the standing council who appeared Yes. actually. I do not want to derail the process, but some things are in their favor. No, definitely, Lordship. So Certainly, that is that's why I on merit, indicated. I will not make any submission. That will So, do, your lords. Then, Then close it with that direction. Yes. then 15 days. 15 days. So obviously it will go beyond Bihu. beyond Days. Minimum 15 days. Okay. Heard Mr. S. Borthakur, Learned Counsel for the petitioners, and Mr. D.